পুলিচ হেল্ডি কিটচেনৰ আন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ৰেচিপিটো হ'ল মই আজি ওটছৰে ৰুটি বনাম। এয়া ওটছ লৈছোঁ, মই ওটছ লৈছোঁ একাপ। চবেই ওটছটো খাবলৈ ভাল নাপায়। মই যদি ৰুটি বনাই দিয়ে আপোনাৰ সকলোৱে খাবলৈ ভাল পাব আৰু গমো পোৱা নাযায় যে ওটছ দিছোঁ। গতিকে চাওকচোন, মই এতিয়া এই ওটছ এই কাপটোৰে একাপ ওটছ লৈছোঁ। এইখিনি মই ইয়াতে দিলোঁ আৰু এইটোৰে 2 কাপ মই আটা লওঁ, সেইটো মই অলপ পিছত দিম। এতিয়া মই ইয়াতে অকণমান নিমখ দিছোঁ আৰু ইয়াতে অলপমান কুহুমীয়া পানী দি পেলাই মই 10 মিনিটৰ কাৰণে তিয়াই ৰাখিম, যাতে ওটছখিনি অলপমান ভিজে। পিছত মোৰ পানী নিদিলেও হয়তো হ'ব, গতিকে মই ওটছখিনি ভিজাকৈ অকণমান কুহুমীয়া পানী দি তিয়াই ৰাখিছোঁ। এতিয়া ওটছৰ ৰুটিৰ লগত খাবৰ কাৰণে মই এখন দালি বনাম। এয়া অলপমান বুটৰ দালি লৈছোঁ। মই ধুই লৈছোঁ, তিয়াই থৈছিলোঁ, তিয়াই থৈ ধুই ল'লোঁ। ইয়াতে মই এচামুচ নিমখ দিম, এচামুচ নিমখ দিলোঁ। অকণমান হালধি দিম, অকণমান কম পৰিমাণে হালধি দিছোঁ। আৰু মোক এইকেইটা মছলা লাগিব। ইয়াতে তেজপাত দিম, এয়া লং, ইলাচি, দালচেনি এই গোটেইকণ ইয়াতে দি দিছোঁ। আৰু মোক অকণমান চয়াবিনো লাগিব, মই এতিয়া এইখিনি 2টা চিটি অহালৈকে কুকাৰত বহাই দিছোঁ। 2টা চিটি আহিলে মই অফ কৰি দিম, গেছত অকণ বহাই দিম। এতিয়া মই ওটছ এই কাপটোৰে একাপ লৈছিলোঁ, এতিয়া গতিকে ইয়াতে মই আটা 2 কাপ আটা ল'ম। এতিয়া মই এইটো মেজাৰিং কাপেই 2 কাপ আটা ল'লোঁ। নিমখ মই আগতে দিয়ে থৈছিলোঁ, এতিয়া মই অকণ সানি ল'ম ভালদৰে। প্ৰথমে এই যিখিনি ওটছ আছে সেইখিনিৰে সানি ল'ম, কাৰণ সেইখিনি বহুত কোমল হৈ গৈছে, সেইখিনিও যথেষ্টখিনি পানী শুহি ল'ব। আপোনাৰ ওটছ দিয়া বুলি একো গমেই নাপাব। আটাখিনি সানোতে এচামুচ ঘিউ নিশ্চয় দিব। ৰুটিখনৰ চেণ্টটোও ভাল আহিব আৰু খাবলৈও বহুত ভাল হ'ব। এয়া ওটছৰ ৰুটি, এয়া মই বনালোঁ। এয়া মই বহাই দিম, তেৱা মোৰ গৰম হৈ আছে। ৰুটিটো বেলোতেও আপোনাৰ অকণমান বেলনাত লগা নাই আৰু এয়া ৰুটি হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান ঘি লগাই দিম। মোৰ হৈ গ'ল প্ৰথম ৰুটিখন। ইয়াত দেখা পাইছে ওটছৰ ৰুটি। এনেদৰে মই বাকীখিনি বনাই লওঁ। এতিয়া মোৰ ইয়াতে মিঠাতেল দি লৈছোঁ, তেলখন গৰম হৈছে। ইয়াতে প্ৰথমে মই চয়াবিনখিনি ভাজি লওঁ। অকণমান নিমখ দিছোঁ, অকণমান হালধি গুড়া দিছোঁ আৰু অকণমান লংকা গুড়া দিছোঁ। অকণমান ভালদৰে ভাজি লওঁ। এইখিনি ভজা হৈ গ'ল, মই এইখিনি উঠাই ল'লোঁ। এতিয়া তাৰপিছত তেল দি ল'লোঁ। তেলতে এতিয়া সেয়া পাঁচফোৰণ দিছোঁ,
কেঁচা জলকীয়া দিছোঁ। এতিয়া এই বটি ৰখা এই মছলাখিনি দি দিম। এতিয়া আদা নহৰু আৰু বিলাহী পেষ্ট আছিলে এইখিনি মই দি দিম। ভালদৰে ভাজি ল'ম। মোৰ এয়া আদা নহৰু বিলাহী যি পেষ্টটো আছিলে সেইটো মোৰ এয়া ভাজা হৈ গ'ল। ইয়াতে মই অকণমান জালুক জিৰা গুড়া দিলোঁ আৰু অকণমান মিট মছলা দিলোঁ। এতিয়া সেই মছলা পানীকণ ইয়াতে দি দিছোঁ। এতিয়া মই অকণমান পানী এড কৰিম। পানী মই আৰু অকণমান দিম। এতিয়া মই ইয়াতে সেই সিজাই ৰখা দালিখিনি দি দিম। আৰু ইয়াতে মই চয়াবিন ভাজি থৈছিলোঁ, চয়াবিন মই গোটেইখিনি নিদিওঁ, অলপমান দি পেলাই উতলাই ল'ম ভালদৰে। এতিয়া মোৰ এয়া পৰিৱেশন কৰিবলৈ দিবৰ হৈ গৈছে। ইয়াতে মই অকণমান লাষ্টত অকণমান ঘিউ দি দিম। অকণমান ঘি এড কৰি দিম। আপোনালোকে নিশ্চয় এবাৰ বনাই খাই চাব, বহুত সুন্দৰ হয়। মোৰ এয়া ওটছৰ ৰুটি এয়া দেখিছে মোৰ হৈ গ'ল, কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও সিমানেই টেষ্টি হয়। এয়া মোৰ ৰুটি হৈ গ'ল আৰু লগতে এয়া বুটৰ দালি আৰু চয়াবিনৰ তৰকাৰী সেয়াও হৈ গ'ল। এয়া মই পৰিৱেশন কৰিবলৈ দিছোঁ। খুব সুন্দৰ নাস্তা এটা হয়, গতিকে আপোনালোকেও নিশ্চয় বনাই খাই চাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।